এই মুহূৰ্তত যদি মই আপোনাক কওঁ যে আমেৰিকা লাহে লাহে পতনৰ দিশে আগবাঢ়িছে, আপুনি নিশ্চয় আচৰিত হ'ব। কিন্তু যদিহে আপুনি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি অলপমান ভুভা ৰখা মানুহ, তেতিয়াহ'লে মোৰ কথাখিনিয়ে আপোনাৰ মনত নিশ্চয় কিছু পৰিমাণে চিন্তা আৰু উদ্ৰেক ঘটাব। মই কথাখিনি কিয় কৈছোঁ? শেহতীয়াকৈ আমেৰিকাত নতুনকৈ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ আহিছে ডোনাল্ড ট্ৰাম্প। আৰু ডোনাল্ড ট্ৰাম্পৰ কথা আমি সকলোৱে জানো। ডোনাল্ড ট্ৰাম্প হ'ল সেইজন মানুহ যি মাজে মাজে উন্মাদৰ দৰে আচৰণ কৰি আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ ৰাজনীতিক তোলপাৰ লগাই দিয়ে। মই সেইজন ডোনাল্ড ট্ৰাম্পৰ কথা কৈছোঁ যি মাজে সময়ে নিজকে দেউলীয়া ঘোষণা কৰি দিয়ে। মই সেইজন ডোনাল্ড ট্ৰাম্পৰ কথা কৈছোঁ তেওঁৰ পৰৱৰ্তী যি ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল, তেখেতক হোৱাইট হাউচ এৰি দিবলৈ মন নকৰা, নাচুৰ বান্দা হৈ লাগি থকা সেই ব্যক্তিজনেই আছিল ডোনাল্ড ট্ৰাম্প। শেহতীয়াকৈ এটা কাৰ্যকাল পাৰ কৰাৰ পিছত, মাজত বেলেগ ৰাষ্ট্ৰপতি অহাৰ পিছত ডোনাল্ড ট্ৰাম্প আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে। আৰু অধিষ্ঠিত হোৱাৰ পিছতেই ডোনাল্ড ট্ৰাম্পে এটা ঘোষণা কৰিছিল যে মই ভাৰতক এক্সপ'জ কৰি দিছোঁ। এজন ভাৰতীয় হিচাপে ই মোৰ কাৰণে আত্মসন্মানত লগাৰ কথা। নিশ্চয় আপুনিও এজন ভাৰতীয় হিচাপে আমাৰ দেশখনক এক্সপ'জ কৰি দিলোঁ, অৰ্থাৎ মুখা খুলি দিলোঁ বুলি কোৱাটো আপোনাৰ কাৰণেও নিশ্চয় এটা আত্মসন্মানত লাগি যোৱা কথা। এই কথাটোৱে মোৰ মনত প্ৰায় বিন্ধি আছে, সেইকাৰণে মই 2-4টা কথা ক'বলৈ বিচাৰিছোঁ। মই প্ৰমাণ কৰিবলৈ বিচাৰিম কেনেকৈ আমেৰিকা ঠিক পতনৰ দিশলৈ লাহে লাহে আগবাঢ়ি গৈ আছে। এখন দেশ পতনৰ দিশত যদি আগবাঢ়িবলৈ হয়, সেই দেশখনত আন বিশেষ একো নালাগে। তাৰ শাসকজন মূৰ্খ হোৱাৰ লগে লগেই সেই পতন লাহে লাহে অৱশ্যম্ভাৱী হৈ পৰে। ডোনাল্ড ট্ৰাম্পক সন্দেহ কৰা হয় ছোভিয়েট ৰুছিয়াই সৃষ্টি কৰা এটি শিশু বুলি। অৰ্থাৎ ছোভিয়েট ৰুছিয়াত জন্ম নহ'লেও ডোনাল্ড ট্ৰাম্পৰ ব্ৰেইনত ছোভিয়েট ৰুছিয়াৰ প্ৰতি অলপমান সহমৰ্মিতা ভৰাই দিয়া হৈছে বুলি বহুতেই সন্দেহ কৰে, যিটো শেহতীয়াকৈ কিছু পৰিমাণে প্ৰমাণিত হৈছে। আমি জানো যে দ্বিতীয় বিশ্ব মহাযুদ্ধৰ পিছতেই গোটেই বিশ্বখন দুটা ভাগত ভাগ হৈ গৈছিল। এটা আছিল পুঁজিবাদী, আনটো আছিল সমাজবাদী। পুঁজিবাদীসকলে পুঁজিবাদক সমৰ্থন কৰিছিল আৰু ছোভিয়েট ৰুছিয়াৰ দ্বাৰা পৰিচালিত সমাজবাদী শাখাটোৱে সমাজবাদক সমৰ্থন কৰিছিল। আৰু পুঁজিবাদৰ সপক্ষে আছিল আমেৰিকা। গতিকে আমেৰিকা আৰু ছোভিয়েট ৰুছিয়া পোনপটীয়াকৈ শত্ৰু ৰাষ্ট্ৰত পৰিণত হৈছিল। দ্বিতীয় বিশ্ব মহাযুদ্ধৰ পিছত সেই পৃথিৱীখন দুভাগ হৈ যোৱা সময়খিনিক শীতল যুদ্ধৰ সময় বুলি কোৱা হয়। এইখন যুদ্ধত, এই যি শীতল যুদ্ধ, দীৰ্ঘম্যাদী এখন যুদ্ধ, আমেৰিকা বা ছোভিয়েট ৰুছিয়াই নিজৰ এটা বুলেটো ফুটোৱা নাছিল। কিন্তু দুইখন দেশৰ যুদ্ধত, দুই মহৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰে বহুতো সৰু সৰু দেশৰ অৰ্থনীতি ভাগি থানবান হৈ গৈছিল। আমি জানো আমেৰিকাৰ কুটবুদ্ধি অনুসৰি ছোভিয়েট ৰুছিয়াও ভাগি বিভিন্ন খণ্ডত পৰিণত হৈছিল আৰু তাৰে এটা খণ্ড হ'ল ইউক্ৰেইন। শেহতীয়াকৈ ছোভিয়েট ৰুছিয়া আৰু ইউক্ৰেইন যুদ্ধত মিলিত হৈ আছে। আপুনি ভাবিলে আচৰিত হ'ব, ইউক্ৰেইন এনেকুৱা এখন দেশ আছিল যিখন দেশৰ নিজৰ বৃহৎ পাৰমাণৱিক শক্তি আছিল। কিন্তু বিভিন্ন ৰাজনৈতিক কাৰণত বা হেঁচাত পৰি ইউক্ৰেইনে তেওঁলোকৰ সকলোবিলাক পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ ইতিমধ্যে ধ্বংস কৰি পেলাইছে বা পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে প্ৰস্তুত কৰা নাই। আৰু সেই সময়ত এখন চুক্তি কৰা হৈছিল যে প্ৰয়োজন হ'লে ইউক্ৰেইনক সহায় কৰিব আমেৰিকা বা ছোভিয়েট ৰুছিয়াই। কিন্তু আজিৰ তাৰিখত ৰক্ষকেই ভক্ষকৰ দৰে ছোভিয়েট ৰুছিয়াই ইউক্ৰেইনৰ নিচিনা এখন সৰু দেশৰ ওপৰত বাৰম্বাৰ উপযোগ কৰি আক্ৰমণ কৰিছে। বছৰ পাৰ হৈ গৈছে সেই আক্ৰমণৰ। গতিকে কাক বিশ্বাস কৰিব, কাক নকৰিব, এনেকুৱা এটা দুধুৰ-মুধুৰ সমস্যাৰ মাজত ইউক্ৰেইন পতিত হৈছে। তথাপিতো ইউক্ৰেইনে নিজৰ ধৈৰ্য হেৰুওৱা নাই আৰু তেওঁলোকে যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰা নাই। ইউক্ৰেইনক নেতৃত্ব দি আছে দীৰ্ঘদিন ধৰি ভ্লাদিমিৰ জেলনস্কি নামৰ এজন ব্যক্তি, আৰু তেওঁ হ'ল এজন ইহুদীমূলীয় ব্যক্তি। মনত ৰাখিব, ইহুদীসকলৰ এখনেই দেশ আছে পৃথিৱীত, নিজস্ব দেশ, সেইখন হ'ল ইজৰাইল। আৰু পৃথিৱীৰ য'তেই ইহুদী মানুহ নাথাকক, যদি বিপদত পৰে ইহুদী মানুহ, ইজৰাইলত আশ্ৰয় লোৱাৰ লগে লগে তেওঁ পোনপটীয়াকৈ ইজৰাইলৰ এজন নাগৰিক হৈ পৰিব। অৰ্থাৎ আজিৰ তাৰিখত যদি কিবা কাৰণত জেলনস্কিৰ দেশখন ধ্বংস হৈ যায় বা জেলনস্কি সম্পূৰ্ণৰূপে বিপদত পৰে, তেওঁ কিন্তু পলাই যাবৰ কাৰণে এখন দেশ আছে, সেইখন দেশ হ'ল ইজৰাইল।
আৰু ইজৰাইল এখন সামৰিক দেশ তেওঁলোকে অতি যুদ্ধবাজ হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছে সিদিনা ডোনাল্ড ট্ৰাম্পে পৃথিৱীৰ ইতিহাসত নোহোৱা এটা ঘটনা সংঘটিত কৰে তেওঁ কি কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলনস্কিক মাতি আনি এখন চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে জোৰ কি বুলি দিয়া হয় যে ইতিমধ্যে ভূতপূৰ্ব ৰাষ্ট্ৰপতি আমেৰিকাৰ তেখেতৰ সিদ্ধান্তৰ মৰ্মে ইউক্ৰেইন আৰু সোভিয়েট ৰুছিয়াৰ যুদ্ধখনত মিলিয়ন বা বিলিয়ন মাৰ্কিন ডলাৰ দি ইউক্ৰেইনক সহায় কৰিলে গতিকে এতিয়া আমেৰিকাক ইউক্ৰেইনৰ যি খনিজ সম্পদৰ ভাণ্ডাৰ আছে বা প্ৰাকৃতিক সম্পদ ইউক্ৰেইনৰ লগত আছে তাৰ 50% ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ হৈ দাবী কৰে ই বিশ্বৰ এক নোহোৱা নোপোজা ঘটনা এনেকৈ মুকলিকৈ সাংবাদিকৰ আগত এখন দেশৰ ৰাষ্ট্ৰপতিক এখন দেশৰ ৰাষ্ট্ৰনেতাজনক ৰাষ্ট্ৰৰ প্ৰধানজনক মাতি আনি অপমান কৰাৰ ই এক নাৰ্ভুত ঘটনা যেতিয়া এখন দেশৰ প্ৰলয় আৰম্ভ হয় এখন দেশৰ যেতিয়া ভৱিষ্যত আন্ধাৰ হ'বলগীয়া হয় এনেকুৱা মূৰ্খ শাসকৰ দৰকাৰ হয় আমি ভাৰতীয়সকলে বিশ্বাস কৰোঁ বসুধৈৱ কুটুম্বকম অতিথি দেৱো হ'ব সিদিনা আপুনি এটা কথা লক্ষ্য কৰিছিলেনে যি সময়ত ডোনাল্ড ট্ৰাম্পে জেলনস্কিক সন্মুখত বহুৱাই লৈ অভাৱনীয় ব্যৱহাৰ কৰিছিল সেই সময়ত তেওঁৰ ৰান্ধনীয়ে বা তেওঁ আহাৰ পৰিৱেশন কৰা ব্যক্তিসকলে ডোনাল্ড ট্ৰাম্প আৰু জেলনস্কিৰ বাবে আহাৰ পৰিৱেশন কৰি আছিল সেই আহাৰ খাবলৈ জেলনস্কিক ৰখা নহল কাৰণ তেওঁ সেই চুক্তিখনত আমেৰিকাৰ অন্যায় চুক্তিখনত সহি কৰা নাছিল আৰু সেই ডোনাল্ড ট্ৰাম্পে আজি ঘোষণা কৰিছে যে ভাৰতৰ মুখা তেওঁ ইতিমধ্যে খুলি দিছে যাৰ নিজৰ সন্মান নাই সি আনক অসন্মান কৰাটো বৰ ডাঙৰ কথা নহয় ভাৰতৰ ৰাজনীতি অস্থিৰ ৰাজনীতি বুলিব নোৱাৰি সুস্থিৰ ৰাজনীতি আমেৰিকাৰ ৰাজনীতিও পূৰ্বৰে পৰা সুস্থিৰ ৰাজনীতি বুলি আমি কওঁ কিন্তু যেতিয়া নেতা বা নেতৃত্ব বদলি হয় যদি কেনেবাকৈ নেতৃত্ব অলপমান মগজুৰ ক্ষেত্ৰত দুৰ্বল হয় মূৰ্খ বুলি ক'বলৈ বেয়া লাগিছে অলপমান তেতিয়াহ'লে সেই দেশবিলাকৰ প্ৰলয় খুব সহজেই আৰম্ভ হয় ভ্লাদিমিৰ জেলনস্কিয়ে আমেৰিকাৰ অন্যায় চুক্তি অৰ্থাৎ 50% সম্পদৰ কৰ্তৃত্ব বিচৰা কথাটোত যিখন চুক্তি আছিল সেই চুক্তিত সহি নকৰে আৰু হোৱাইট হাউচৰ পৰা মোটামুটি অপমানিত হৈ তাৰ পৰা ওলাই গুচি যায় কিন্তু ইউৰোপীয়ান ইউনিয়নৰ দেশবিলাকে ভ্লাদিমিৰ জেলনস্কিক এজন বীৰ হিচাপে মৰ্যাদা দিয়ে আৰু তেওঁলোকে উষ্ম আদৰণি জনায় এই কথাটোৱে বাৰু এটা কথা প্ৰমাণ কৰা নাইনে যে বিশ্ব ৰাজনীতিত যি আমেৰিকাৰ দপদপনি লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে আৰু সেই কমিবলৈ আৰম্ভ কৰাখিনি ক'ৰ পৰা হৈছে আমেৰিকা য'ত আছে সেই ইউৰোপৰ দেশবিলাকে ইউৰোপৰ ইউনিয়নৰ দেশবিলাকে আমেৰিকাৰ লাহে লাহে বিৰোধ আৰম্ভ কৰিছে এখন ঘৰত যদি নিজৰ ঘৰৰ মানুহবিলাক যদি বিৰোধী হয় সেই ব্যক্তিজনৰ যেনেকৈ অস্তিত্ব নাইকিয়া হয় বিশ্ব ৰাজনীতিত যদি নিজৰ চুবুৰীয়া দেশবিলাকে আমেৰিকাক লাহে লাহে একাষৰীয়া কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে বাৰু আমেৰিকাৰ পতন সমাগত নহয়নে ডোনাল্ড ট্ৰাম্পে যি মুহূৰ্ততে ভাৰতক এক্সপ'জ কৰিলো বুলি অপমানজনক মতামত আগবঢ়ায় লগে লগে চীনৰ পৰা ভাৰতলৈ বন্ধুত্বৰ এক প্ৰস্তাৱ আহে যে আহক আমি প্ৰাচ্যৰ ফালে নিজক উন্নত কৰি পাশ্চাত্যৰ আগ্ৰাসন বন্ধ কৰি দিওঁ কথাবোৰ লাহে লাহে ভাবিবলগীয়া হৈছে এইকেইটাই মোৰ ক'বলগীয়া কথা আছিল ডোনাল্ড ট্ৰাম্পে ভাৰতক এক্সপ'জ কৰিলো বুলি কোৱা কথাটো মোৰ কাৰণে অপমানজনক কথা আছিল মই আপোনালোকৰ আগত প্ৰমাণ কৰিবলৈ বিচাৰিলোঁ যে এক্সপ'জ আচলতে ভাৰত হোৱা নাই এক্সপ'জ হৈছে আমেৰিকা এক্সপ'জ হৈছে আমেৰিকা কাৰ কাৰণে এজন অযোগ্য শাসক এজন অযোগ্য নিৰ্বাচিত প্ৰতিনিধি ডোনাল্ড ট্ৰাম্পৰ কাৰণে Thank you very much. Please stay connected. Keep watching our videos. Follow our page and don't forget to comment. Thank you very much.